হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ দৰংগিৰি সমীপৱৰ্তী এক অঞ্চল দখলেং পাহাৰ। আৰু এই দখলেং পাহাৰত মই এইকাৰণে আহিছোঁ যে এই যি দৰংগিৰিৰ যি নিকটৱৰ্তী অঞ্চল লেটেকুবাৰী অঞ্চলৰ যিখন এই দখলেং পাহাৰ আছে, এই দখলেং পাহাৰখনত মই আজি এই মুহূৰ্তত এইকাৰণে উপস্থিত হৈছোঁ বা নিউজ বাছৰ দৰ্শকক মই এটা কথা জনাবলৈ আহি ইয়াত উপস্থিত হৈছোঁ, যিহেতু ইয়াত কথিত আছে যে প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ পদচিহ্ন এই পাহাৰখনৰ প্ৰতিটো শিলত দেখিবলৈ পোৱা যায় বা ৰামচন্দ্ৰৰ যি কাহিনী এই ৰামচন্দ্ৰৰ কাহিনীৰ লগত যে ভগৱান প্ৰভু ৰামচন্দ্ৰৰ কাহিনীৰ লগত জড়িত বিভিন্ন সমল এই পাহাৰখনত বিচাৰি পোৱা যায় বা এই পাহাৰত থকা যি শিলাখণ্ডসমূহ আছে সেই শিলাখণ্ডসমূহত ইতিমধ্যে যি ৰামৰ পদচিহ্নৰ লগতে ৰামৰ যি অশ্বাৰোহী সৈন্যৰ পদচিহ্ন বা ঘোঁৰাৰ পদচিহ্ন বা ইয়াত যি জটায়ু পক্ষীৰ পদচিহ্ন ইত্যাদিকে ধৰি বিভিন্ন ধৰণৰ সমল এই পাহাৰখনৰ শিলাক্ষেত্ৰবোৰত দেখিবলৈ পোৱা যায়। আৰু ইতিমধ্যে এই যি লেটেকু পাহাৰ, যি দখলেং পাহাৰ যিখন আছে, লেটেকুবাৰী অঞ্চলৰ যি দখলেং পাহাৰ, সেই দখলেং পাহাৰৰ একেবাৰে চূড়াত একেবাৰে শীৰ্ষত এই যি ভগৱান শ্ৰী প্ৰভু ৰামচন্দ্ৰৰ যি পদচিহ্ন আছে সেই পদচিহ্নসমূহ দেখিবলৈ পোৱা গৈছে। মই সতীৰ্থ সেই দৃশ্যসমূহ মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, যিহেতু ইয়াত যথেষ্ট সংখ্যক এই পাহাৰখনত যথেষ্ট সংখ্যক শিলাখণ্ড আছে আৰু সেই প্ৰতিটো শিলাখণ্ড আচলতে প্ৰতিটো শিলাখণ্ডই ৰামৰ কাহিনী সোঁৱৰাই গৈছে বা ৰামৰ কাহিনী ইয়াত তেওঁলোকে এই যি শিলাখণ্ডবোৰে ৰামৰ প্ৰতিটো কাহিনী কৈ গৈছে বা ৰামায়ণত থকা প্ৰতিটো কাহিনী ইয়াত কৈ গৈছে। আৰু কিন্তু এই যি ৰামৰ যি কাহিনী বা ৰামৰ যি যুদ্ধৰ ৰামায়ণৰ যি যুদ্ধৰ কাহিনী সেই কাহিনী বা যুদ্ধৰ লগত জড়িত যি অশ্বাৰোহী আছে বা অশ্ব আছে বা ঘোঁৰা আছে, সেই ঘোঁৰাৰ পদচিহ্ন বা জটায়ু পক্ষীৰ যি কাহিনী আছে সেই জটায়ু পক্ষীৰ কাহিনীসমূহো ইয়াত জড়িত আছে। আৰু এই প্ৰতিটো শিলে সেই ৰামচন্দ্ৰৰ সেই অতীতৰ কথাবিলাক সোঁৱৰাই গৈছে। আৰু দেখিবলৈ পোৱা গৈছে যে ইয়াৰ যি ৰাইজ আছে এই ৰাইজে কিন্তু এই পাহাৰখনত সেই ভগৱান শ্ৰী প্ৰভু ৰামচন্দ্ৰৰ অস্তিত্ব বিচাৰি পোৱাৰ লগতে এই পাহাৰখনক এক ধৰ্মীয় স্থললৈ ৰূপান্তৰ কৰিছে। আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে যে যি হোলী পূৰ্ণিমা 14 মাৰ্চৰ পৰা ইতিমধ্যে এই অঞ্চলত এক 5 দিনীয়া এক উৎসৱ হয়। আৰু সেই উৎসৱতে তেওঁলোকে প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ পূজা অৰ্চনা কৰে বা ইয়াত যি প্ৰভু হনুমান আছে, ৰামৰ ভক্ত হনুমান আছে, সেই ভক্তকো তেওঁলোকে ইয়াতে পূজা দিয়ে। বাৰু এনেধৰণে যি 5 দিনীয়া যি অনুষ্ঠান আছে বা 5 দিনীয়া যি পূজা পৰ্ব আছে সেই 5 দিনীয়া পূজা পৰ্ব অনুষ্ঠান চলাই যায়। মই এই যি মন্দিৰৰ লেটেকুবাৰী যি দখলেং পাহাৰ যি ৰামপ্ৰভুৰ যি মন্দিৰ আছে সেই মন্দিৰ পৰিচালনা কমিটিৰ কেইবাগৰাকী বিষয়া মোৰ লগত আছে। মই তেওঁলোকৰ পৰা মই কিছু কথা জানিব বিচাৰিম। যিহেতু দাদা দেখিবলৈ পোৱা গৈছে যে ইয়াতে যিখন পাহাৰ দখলেং পাহাৰ একেবাৰে চূড়াত আমি আহিছোঁ আৰু এই চূড়াত আমি দেখিবলৈ পাইছোঁ যে ৰামৰ পদচিহ্ন যে ইয়াত এটা কথিত আছে বা পৰম্পৰাগত এক নিয়ম অনুসৰি ইয়াৰ ৰামৰ পদচিহ্নক পূজা কৰা হয়। ৰাইজে বিশ্বাস কৰে যে ভগৱান প্ৰভু ৰামচন্দ্ৰৰ এই পদচিহ্ন। কি ক'ব আপোনালোকে, আচলতে কেনেকুৱা ধৰণৰ কথা? নমস্কাৰ, মোৰ কিশোৰ ৰাভা, মই লেটেকুবাৰী গাঁৱৰ এজন ব্যক্তি। গতিকে আমি এই চিহ্নটো মোটামুটি আমি এতিয়া ক'বই নোৱাৰোঁ আগৰ দিনৰ পৰা আছে, কিন্তু গতিকে আমি যেতিয়াৰ পৰাই পাৰোঁ এতিয়া চিহ্নটো আমি দেখিবলৈ পাইছোঁ। গতিকে আমি এই চিহ্ন ৰাম লক্ষ্মণৰ সীতাৰ, গতিকে এইফালে জটায়ু পক্ষীৰ ঢেকিলি পখুলি, ইফালে আছে গড়গোহানি পাৰতো পানী খোৱাৰ পৰ্যন্ত আছে। গতিকে আমি সেইটো চিহ্নটো মানে দেখাবৰ কাৰণে আমি আপোনালোকক লৈ আহিছোঁ। গতিকে আমাৰ সেইটো বস্তু আমাৰ ভৱিষ্যতলৈকে যাতে আমাৰ বস্তুখিনি আমাৰ ভাল হৈ মানে উঠি আহে, যাতে আমাৰ চৰকাৰে যাতে আমাক এইটো বস্তু আমাক ভাল ধৰণে আমাক কামখিনি কৰি দিয়ে, মই সেইটোৰ কাৰণে মই ভাল অনুৰোধ কৰিছোঁ চৰকাৰক। গতিকে আমি দেখিবলৈ মানে এই পূজাখিনিতে আমাৰ ইয়াতে মানে হ'ব লাগে। এইটো চিহ্ন মানে যোগ মানে এনেকুৱা আছে, আমি পূজাখিনিটো কৰিব পালে আমাৰ বহুতখিনি মানে শান্তি হ'ম আৰু কি বস্তুখিনি আমাৰ সেইটোকে মানে অনুৰোধ কৰিছোঁ। আৰু কি চৰকাৰে যদি আমাক খুব মানে নজৰ দিয়ে, গতিকে সেই কামখিনি যদি খুব সফল কৰি দিয়ে, আমি সেইটোৰ কাৰণে চৰকাৰৰ কাৰণে আমি অনুৰোধ কৰিছোঁ আৰু কি আমি সেইটোকে অনুৰোধ কৰিছোঁ। এইটো আমাৰ হয়, যিহেতু দেখিবলৈ পোৱা গৈছে যে বিগত আচলতে বহু বছৰৰ পৰা হয়তো কেতিয়াৰ পৰা এই শিলাখণ্ডসমূহত ৰামৰ পদচিহ্ন বা অন্যান্য যি ছবি বা সেই ছবিবোৰ দেখা পোৱা গৈছিল বা সেই বিষয়ে তেওঁলোকে জনা নাছিল যদিও সদ্যহতে তেওঁলোকে এই যে পাহাৰখনত যে ভগৱান শ্ৰী ৰামচন্দ্ৰৰ যে মহিমা লুকাই আছে সেই কথাটো গাঁৱৰ প্ৰতিগৰাকী শিশু বৃদ্ধ সকলোৱে যেন এই কথাটো অনুভৱ কৰিবলৈ লৈছে আৰু সকলোৰে মনত এক শ্ৰদ্ধাৰ ভাৱত তেওঁলোকৰ মূৰ দোৰ খাই গৈছে আৰু তেনেধৰণে তেওঁলোকে ৰামৰ পূজা অৰ্চনা কৰি গৈ আছে। মই এই মুহূৰ্তত আৰু এগৰাকী ব্যক্তি, এই পৰিচালনা কমিটিৰ আৰু এগৰাকী ব্যক্তি আছে, মই তেখেতৰ পৰাও মই কিছু কথা জানিব বিচাৰিম। দাদা, যিহেতু এখন ঐতিহাসিক বা ৰামৰ যি মানে মহিমাৰ কথা এই পাহাৰখনত লুকাই আছে, যি দখলেং পাহাৰ, প্ৰতিটো শিলে ৰামৰ কথা কয়, ভগৱান প্ৰভু ৰামৰ কথা কয়। আপোনালোকে এই পাহাৰখন সংৰক্ষণৰ কথা বা কিবা চিন্তা কৰিছেনে বা চৰকাৰী পক্ষই কিবা এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছেনে?
হয়, মোৰ নাম বৃদ্ধন ৰাভা। মই এইখন ৰামচন্দ্ৰ মন্দিৰৰ প্ৰথম সভাপতি বৃদ্ধন ৰাভা মোৰ নাম। আচলতে আমি এই পাহাৰখনৰ যিটো নেকি চিহ্ন আছে, ৰামচন্দ্ৰৰ আছে, জটাই পুখুৰীৰ খোজ আছে, ইয়াতে মানে বাঘৰ খোজ আছে, পাৰটুংচি আছে, আৰু এইফালে হাতীৰ খোজ আছে, ঘৰখানি আছে, এইবিলাক গোটেই দেখিবলৈ পাইছোঁ। আমি যেতিয়া সৰু আছিলোঁ, আমাৰ বাপ দাদা ইহঁতে মানে এইখন মানে যিটো প্ৰভু ৰামচন্দ্ৰৰ ভৰিৰ খোজ, এই ভৰিৰ খোজতেই তেখেতসকলে এতে কীৰ্তন গাইছিলে, পূজা কৰিছিলে, নাম দিছিলে। গতিকে বহুত দিনৰ কথা সেইটো। এতিয়া আমি যেতিয়া ডাঙৰ হ'লোঁ তেতিয়ালৈকে মানে এনেকুৱা ধৰণৰ এটা ঘটি গ'ল। পূজাটো কৰে কিন্তু মন্দিৰ স্থাপনা হোৱা নাছিল। আমি যোৱা এই কি বুলি কয় 15/4/2021 চনত আমি মন্দিৰ স্থাপনা যেতিয়া কৰিবলৈ লৈছোঁ, নতুন কমিটি আমি যেতিয়া গঠন কৰিলোঁ, তেতিয়া আমি দেখিবলৈ পাইছোঁ যে ইয়াতে মানে যিখিনি আমাৰ সংৰক্ষিত জাগা আছিলে, প্ৰভু ৰামচন্দ্ৰৰ যিখিনিবিলাক জাগা খোজ আছিল, পদচিহ্ন আছে, বহুতখিনি মানে অংকিত কৰা আছে প্ৰভু চৰণৰ যিখিনি বস্তু। এই বস্তুখিনি যেতিয়া আমি চাবলৈ আহোঁ, তেতিয়াহ'লে মানে এইখিনি জাগাতে এই আমাৰ নিকটবতীয়া গাঁও চেঙাডিঙৰ গাৰো বন্ধুসকলে তাৰমানে এইখিনি জাগা তেখেতসকলে দখল কৰি লয়। আমি বহুত চেষ্টা কৰিছিলোঁ, চৰকাৰক আমি আবেদন জনাইছিলোঁ, SP DC ছাৰক লগত আমি যোগাযোগ কৰিছিলোঁ। SP ছাৰে DC ছাৰে আহিছিলে ইয়াতে। তাৰপিছত আমি যেতিয়া ভাবিলোঁ মানে সপোন হিয়ালে আমি বহুত ব্যাঘাত দেখা পাওঁ। প্ৰভু ৰামচন্দ্ৰই বহুত কাকতি মিনতি কৰে বা আমাক কয় বোলে মন্দিৰটো এনেকুৱা কৰ, সেনেকৈ কৰ, মই ইয়াতে আছোঁ। ঠিক সেনেকুৱা পৰিপ্ৰেক্ষিতত আমি যোৱা 15/4/2021 চনত আৰু আমিয়ে কমিটি এটা নতুন গঠন কৰি আমি মন্দিৰৰ স্থাপনা কৰিলোঁ। তাৰমানে ইয়াতেতো ধৰক এতিয়া গাৰোবাসীৰ আণ্ডাৰত আছে, যিহেতু আমি হাই কাজিয়া কৰিব নকৰোঁ। আমি প্ৰভু ৰামচন্দ্ৰৰ এটা ভক্ত। গতিকে আমি সমূহ ৰাইজক আমি মানে সাঙুৰি এটা কমিটি গঠন কৰি পেলাই এই বস্তুটো মানে সংৰক্ষণ কৰিব লাগে। চৰকাৰৰ ফালৰ পৰা যদিও কথাটো কৈছে, কিছু ইমানখিনি মানে গঢ় দি উঠা নাই। মাজতে DC ছাৰে ইয়াতে মানে এই কি বুলি কয় হেৰি পঠিয়াই দিছে, মণ্ডল এটা পঠিয়াই দিছিলে। মণ্ডল এটা পঠিয়াই দি পেলাই সেই কিবা এটা নিৰীক্ষণ কৰি পেলাই হয়তো কিবা এটা মেপ অংকিত কৰি দিছে। এতিয়া বা DC ছাৰে কি অৱস্থাত কি কৰি থৈ দিছে আমি সেইটো জানা নাই, কিন্তু আমি আশাবাদী। কিন্তু আমি এই যে পূজাটো আমি নামত লৈ গৈছোঁ, এই নামত লৈ যাই পেলাই তাৰমানে ঠিক সেনেকুৱা জেগা তাতেও আমাৰ মানে সেই প্ৰভু ৰামচন্দ্ৰৰ লগত সংৰক্ষিত বহুতখিনি বস্তু পাথৰত অংকিত আছে। সেইকাৰণে আমি এনেকৈ ওপৰত জেগাটো নাপায় ক্ষেত্ৰত আমি তাতে মানে মন্দিৰটো কৰিলোঁ। আপোনালোকে মন্দিৰটো এই পাহাৰৰ চূড়াত হোৱাটো আপোনালোকে বিচাৰিছে? আমাক এইটোৱে লাগে যে প্ৰভু ৰামচন্দ্ৰই আমাক এইটোৱে কৈছে যে মোৰ য'ত ভৰি খোজ আছে মই তাতেহে আছোঁ, তাতে মন্দিৰ হ'ব লাগে। মই এতিয়া চৰকাৰক এইটো দাবী জনাব খুজিছোঁ বা আগ্ৰহ কৰিব খুজিছোঁ যে এইখিনি বস্তু যিটো নেকি হিন্দু ধৰ্মৰ এটা প্ৰতিষ্ঠান, এই বস্তুটো আমাক চৰকাৰে যদি অলপ সহায় কৰি আমাৰ এইখিনি মাটিখিনি আমাক যদি প্ৰদান কৰে, তেতিয়াহ'লে মই ভাবোঁ যে গোটেই ভাৰতবৰ্ষৰ এইটো সম্পত্তি অকল আমাৰ গাঁওখনৰ নহয়, গোটেই শ্ৰদ্ধালু গোটেই ভক্তি ইয়াতে আহি পেলাই এটা মানে প্ৰাণ প্ৰতিষ্ঠাৰ যিটো নেকি জাগা, সেইখিনি জাগাখিনি যাতে মানে উদ্ধাৰ কৰি আমাক চপি দিয়ে। প্ৰভু ৰামচন্দ্ৰৰ যিটো মন্দিৰ আমি ইয়াতে মেইন মন্দিৰটো বনাব গৈছোঁ। চৰকাৰক মই এইটোৱে ক'ব বিচাৰিছোঁ। ধন্যবাদ। দখলেং পাহাৰৰ নিকটৱৰ্তী যি অঞ্চলৰ ৰাইজ আছে, লেটকুবাৰী অঞ্চলৰ যিসকল ৰাইজ আছে, এই যি ধৰ্মীয় ৰাইজ আছে, তেওঁলোকে কিন্তু এই যে ৰামৰ যি কাহিনী, এই ৰামৰ ভগৱানৰ যি প্ৰতি তেওঁলোকৰ যি শ্ৰদ্ধা, এই শ্ৰদ্ধাৰ প্ৰতি অনুগত হৈ তেওঁলোকে কিন্তু এই যি দখলেং পাহাৰৰ একেবাৰে শীৰ্ষত থকা যিসমূহ শিলাখণ্ড আছে, সেই শিলাখণ্ডসমূহত যিমানবোৰ শিলাখণ্ডত যে ৰামৰ কাহিনী লুকাই আছে, সেই শিলাখণ্ডৰ ওচৰতে তেওঁলোকে এটা স্থায়ী মন্দিৰ নিৰ্মাণৰ বাবে তেওঁলোকে চৰকাৰৰ ওচৰত আগ্ৰহ প্ৰকাশ কৰিছে বা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আগ্ৰহ প্ৰকাশ কৰিছে। কিন্তু আমি এইখিনিতে এটা কথা ক'বই লাগিব, যিহেতু এই লেটকুবাৰী অঞ্চলৰে একাংশ বন্ধু আছে বেলেগ জনগোষ্ঠীৰ, গাৰো জনগোষ্ঠীৰ, তেওঁলোকে এই মাটিখিনি তেওঁলোকে নিজৰ দখলত ৰাখিছে। আৰু তেওঁলোকে এই যি দখলেং পাহাৰৰ নিকটৱৰ্তী যিসকল স্থানীয় ৰাইজ আছে, তেওঁলোকে কিন্তু বিচাৰিছে যে সেই গাৰো ভাইসকলৰ পৰা তেওঁলোকে এই মাটিখিনি লৈ আহক, আৰু লৈ আহি পেলাই তেওঁলোকে এই মন্দিৰৰ নামত তেওঁলোকে মাটিখিনি দান দিয়ক, বা তেওঁলোকে এই ঠাইত এখন নতুন মন্দিৰ বনাওক বুলি তেওঁলোকে ইতিমধ্যে চৰকাৰৰ ওচৰত তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে। আৰু ভৱিষ্যতে কিন্তু এই যি অঞ্চলৰ ৰাইজ আছে, সেই ৰাইজে কিন্তু এতিয়াও তেওঁলোকে গভীৰ অন্তৰেৰে বিশ্বাস কৰা ৰামৰ এই প্ৰতিকৃতিসমূহ এটা স্থায়ী ৰূপত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।